গগৈৰ কথাক ধৰা বৰ টান। আজি কি কৈছে অহাকালি ৰাতিপুৱা কি ক'ব সেই কথাটো ধৰিবৰ কাৰণে বহুত টান। গতিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে অখিল গগৈয়ে কি কৰিব কি নকৰিব সেই কথাটো আপোনালোকে খাটাং কৰি একো ক'ব নোৱাৰে। কিন্তু বিৰোধী য'ত থাকে থাকিব। কিন্তু বিজেপি, আমাৰ AGP, BPF, গণশক্তি, ৰাভা যৌথ মঞ্চ, আমাৰ যিটো পৰিকল্পনা সেইটো খুব সুন্দৰভাৱে চলি আছে আৰু আমি নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত আমি চৰকাৰ গঠন কৰিব পাৰিম। অখিল গগৈৰ কথাক ধৰা বৰ টান। আজি কি কৈছে অহাকালি ৰাতিপুৱা কি ক'ব সেই কথাটো ধৰিবৰ কাৰণে বহুত টান। গতিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে অখিল গগৈয়ে কি কৰিব কি নকৰিব সেই কথাটো আপোনালোকে খাটাং কৰি একো ক'ব নোৱাৰে। কিন্তু বিৰোধী য'ত থাকে থাকিব। কিন্তু বিজেপি, আমাৰ AGP, BPF, গণশক্তি, ৰাভা যৌথ মঞ্চ, আমাৰ যিটো পৰিকল্পনা সেইটো খুব সুন্দৰভাৱে চলি আছে আৰু আমি নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত আমি চৰকাৰ গঠন কৰিব পাৰিম।